অতীজৰে পৰা পালন কৰি অহা ৰীতি নীতি পৰম্পৰাসমূহৰ ভিতৰত আটাইতকৈ পবিত্ৰ অনুষ্ঠান ধৰ্মীয় মাংগলিক অনুষ্ঠান এই মেডাম মেফি। এই মেডাম মেফিৰ জৰিয়তে আমি অতীজৰে পৰা আমাৰ পূৰ্বপুৰুষসকলৰ পুৰুষসকলৰ পৰা ভৱিষ্যতৰ বাবে যি জমিন লৈ আহিছোঁ, আজিও তাৰ একেৰাহে অবিৰতভাৱে চলি আহিছে। এই 31 জানুৱাৰী দিনটোত বিশেষে আমি যদিও পাতোঁ, কিন্তু ঠাই বিশেষে বা সময় বিশেষে পৰিৱেশ বিশেষে Sip Rup Banfi May Habung Medam Maybe হাবুঙৰ যিখন মেডাম মেফি আজি প্ৰথম দিনা 29 তাৰিখৰ কাৰ্যসূচী প্ৰাৰম্ভিক পূজা আৰম্ভ হ'ল। পূজাৰ পিছতে আমি আজি বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰিলে আমাৰ বিপুল শৰ্মা ছাৰে। এতিয়া এই খাদ্য মেলাৰ দুৱাৰ মুকলি কৰিছে। আমি সকলোকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এই ঐতিহাসিক হাবুঙৰ যি মেডাম মেফি সকলো কাৰ্যসূচীতে সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। আৰু আমি এই মেডাম মেফিখন ধৰ্মীয় পৰম্পৰা নীতি নিয়মেৰে পতাৰ উপৰিও আমি ধৰ্মীয় নীতি নিয়মৰ যিখিনি নিয়ম সেইখিনি আমাৰ হ'বই, কিন্তু তাৰ লগে লগে মানৱ জীৱনত ঘটিব পৰা ভাল কাম যিখিনি আমি আৰ্থিক, শাৰীৰিক, মানসিক, শাৰীৰিক এই গোটেই কথাখিনি আমাৰ জীৱনত বাস্তৱ জীৱনত আমাৰ প্ৰভাৱ পেলাব পৰা সকলোখিনি বিভাগে আমি ইয়াত গুৰুত্ব দি লৈছোঁ। সেইকাৰণে লৈছোঁ যে আমি মানুহ হিচাপে সকলোৱে মিলি মানুহৰ বাবে ভাল কাম কৰা এটা পৰিৱেশ যাতে হাবুঙত দিব পাৰোঁ, গোটেই সমাজখন যাতে পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ কথা চিন্তা কৰিয়ে আমি ঐতিহাসিক হাবুঙৰ মেডাম মেফিখন আজি 29 তাৰিখে বাণিজ্য মেলা আৰু খাদ্য মেলা দুৱাৰ মুকলি কৰিছোঁ। আৰু প্ৰাৰম্ভিক পূজাটো কৰি লৈছোঁ যে সকলোৱে মনত ভাল বুদ্ধি উদয় হওক, ভাল চিন্তা উদয় হওক, সকলোৱে ভালে থাকক। আহিবলগীয়া দিনত সকলোৱে আমি মিলি ঐতিহাসিক হাবুঙখন এই অসম নহয়, ভাৰত নহয়, গোটেই বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবেই আজি